ধন্যবাদ। মাননীয় প্রধানমন্ত্রী ডাঙরিয়া আমার খণ্ডশিল্পী প্রায় 10 লক্ষাধিক 10 ক্রোড়ৰ ওপৰত খণ্ডশিল্পী সমগ্র ইন্ডিয়াত আছে, ভাৰতবৰ্ষত আছে। আমাৰ 50 লাখৰো অধিক আমাৰ অসমত আছে। ইমান এটা ডাঙৰ জাতি কি কৰ্ম কৰি খাব, মোদী সেইটো ভাবিব লাগিছিলে। মোদীক যেতিয়া ডিক্লেয়াৰ কৰিছে গহনা বনাব নালাগে, অভিয়াছলি আমাৰ এই খণ্ডশিল্পৰ লগত জড়িত কাৰিকৰ দোকানীবিলাকৰ তেওঁতো ভৰণ পোষণৰ দায়িত্ব ল'ব লাগিব। কালি যদি আমাৰ খণ্ডশিল্পীয়ে যদি কিবা আত্মহত্যা কৰে, কালি যদি নাখাই থাকে, সেইটো মোদীয়ে দায়িত্ব ল'ব লাগিব। সেইটো মোদীৰ দায়িত্ব তাৰ পৰিয়ালটো চলাবৰ কাৰণে। আমি আজি মোদীয়ে যিটো ভূমিকা লৈছে, এইটো এটা জাতি ধ্বংসী এটা ভূমিকা তেওঁ লৈছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ 50,000 পৰিয়ালৰ পেটত লাত মৰা কাম হৈ গৈছে। তেওঁ তো ৰেচন পানী কোনে দিব, কি কৰ্ম কৰি খাব? আজি মোদী সেইটো কথাটো ঘূৰাই ল'ব লাগে। আমাক ৰাস্তাত নমাই দিছে, আমাক আন্দোলন কৰিব দিছে। আমি যদি খণ্ডশিল্পী পৰিয়ালে কৈ দিওঁ কালি আপুনি বিজেপিক ভোট নিদিব, মোদীক ভোট নিদিব, কথাটো ভাল হ'ব নেকি? আমি সেনেকা কৰা নাই, আমি কৰ্ম কৰি খাই আছোঁ। আপোনালোকে যাওক, যদি ইম্পৰ্ট আপুনি গ'ল্ড কিনাৰ কাৰণে যদি দেশৰ প্ৰব্লেম হৈছে, যিবিলাক লকাৰত গ'ল্ড ৰখা আছে সেইবিলাক চিজ কৰক। ডাঙৰ ডাঙৰ আৰবপতি কৰবপতি লকাৰত গ'ল্ড ৰাখিছে, লকাৰবিলাক চেক কৰক, ঘৰত যাই চেক কৰক। আমাৰ মানুহে ফোন কিনিব, কাষ্টমাৰৰ পইচাই ফোন কিনিব, গভৰ্ণমেণ্টৰ পইচা এখন নিকিনে, টেক্স পেড কৰি ফোন কিনে। মোদী কেনেকৈ ক'ব পাৰে ফোন বনাব নালাগে বুলি? আমি সেইটো মোদীৰ তাত কোৱেশ্যন সুধিছোঁ।